কিন্তু শেষত এতিয়া ইয়াৰ পিছতে তাৰ প্ৰমাণটো ওলাব যে বিশ্বাসঘাতক আচলতে কোনে কাক কৰিলে। ইন্দ্ৰক তেওঁলোকে প্ৰতিশ্ৰুতি দি আছিল যে আমি অশ্বমেধ যজ্ঞ কৰিম বৃত্তাসুৰক বধ কৰাৰ পিছত, আৰু তোমাক সৰ্প পাপৰ পৰা সেই যজ্ঞৰ জৰিয়তে তোমাক উদ্ধাৰ কৰিম। এয়া আশ্বাস দিছে দেৱতাসকলে, ঋষিসকলে, আৰু তাত এতিয়া ইন্দ্ৰই মানিবৰ কাৰণে তেওঁ বাধ্য। আহকচোন বাৰু পৰৱৰ্তী পদলৈকে বাৰু আমি আগবাঢ়ো। কৃষ্ণ নামে হে ব্ৰাহ্মণ দাৰুণ নিষ্ফল আদি কিছু দুখ নাই ইহাৰ বধত জানতে মাৰা ৰহস্য পৰম ৰহস্য কথাখিনি এতিয়া যেন উদ্ঘাটন হ'বলৈ গৈ আছে। যি ঋষি মুনিসকলে দেৱৰাজ ইন্দ্ৰক সন্মান কৰাইছিল নানা ধৰণৰ ভক্তিৰ তত্ত্ব দৰ্শন দি দি ঈশ্বৰক বিশ্বাস কৰিবৰ কাৰণে, ঈশ্বৰক মতি কৰাবৰ কাৰণে যে এটা ৰাস্তা তেওঁক দেখুৱালে, আৰু সেই ৰাস্তাৰে গ'লে যিমানেই ব্ৰহ্মবতী মহাপাপ নকৰক কিয় ঈশ্বৰে তোমাক ৰক্ষা কৰিব। আমি তোমাক সেই যজ্ঞ অশ্বমেধ যজ্ঞ কৰি তোমাক সেই মহাপাপৰ পৰা ৰক্ষা কৰিব। এই আশ্বাসিত যেতিয়া গুৰুসকলে দিলে, ব্ৰাহ্মণসকলে দিলে, দেৱতাসকলে দিলে, গতিকে ইন্দ্ৰই বিশ্বাস কৰিলে। বিশ্বাস কৰি তেওঁলোকৰ কথা মতে দ্বিতীয়বাৰ ব্ৰহ্মহত্যাৰ পাপৰ কাৰণে তেওঁ আগবাঢ়ি আহিল, আৰু আগবাঢ়ি অহাৰ সূত্ৰে বৃত্তাসুৰৰ লগত যুদ্ধ হ'ল।
আৰু বৃত্তাসুৰৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে যিমানেই তেওঁৰ দুখ নহওক, যিমানেই তেওঁৰ কষ্ট নহওক, বাৰে বাৰে তেওঁ পৰাজিত হৈছে যদিও বৃত্তাসুৰৰ বধৰ যিটো সংকল্প ল'লে আৰু সেই সংকল্পৰে বিষ্ণুৰ পৰামৰ্শ মতে বা বিষ্ণুৰ কৃপাত যেনেকেই নহওক বৃত্তাসুৰক ইন্দ্ৰই বধ কৰিলে। বধ কৰাৰ পিছত তিনি তৈলোকত আনন্দৰ জোৱাৰ উঠিল, মহা উৎসৱ হ'ল। ইন্দ্ৰই ভাবিছে যে এই উৎসৱৰ পিছতে ঋষি মুনিসকলে দিয়া মোক যিটো বাক্য অনুসৰে এতিয়া মোক ব্ৰহ্মবধৰ পাপৰ পৰা ৰক্ষা কৰিব। কিন্তু দেখিলে যে উৎসৱ সমাপ্ত হ'ল, তাৰ পিছত নিজৰ নিজৰ গৃহলৈকে আনন্দ মনে সকলোৱে গুচি গ'ল। ইন্দ্ৰক যে বাক্য দিছিল যে ইন্দ্ৰই অশ্বমেধ যজ্ঞ কৰিব লাগিব আৰু সেই সমস্ত যজ্ঞ আমি কৰিম, এতিয়া ইন্দ্ৰক একো এটা কথা নুসুধিলেই নিজৰ নিজৰ স্থানলৈকে আনন্দ মনে গুচি গ'ল। এইটোৱে হৈছে ইন্দ্ৰৰ মহাদোষ, মহাশোক। হৰি হৰি মই এতিয়া কি কৰি পেলালো। এতিয়া সমস্ত বিলাক ৰক্ষা পৰিল আৰু ব্ৰহ্মবধৰ অপৰাধত এতিয়া মই আজি দুখিত হৈছোঁ। এতিয়া যিকোনো মুহূৰ্ততে ব্ৰহ্মসাপে মোক আক্ৰমণ কৰিব, মোৰ দেহত যেতিয়া প্ৰৱেশ কৰিব তেতিয়াতো মইহে মৰিব লাগিব। আজি এইটো কাৰণত ইন্দ্ৰৰ এই অৱস্থা। চাওকচোন বাৰু, এই বিষয় সংসাৰখনত আমি যিমানেই গুৰু বোলাই দেৱতা বুলি আমি যেতিয়া নিজকে অহংকাৰ কৰি কৈ নুফুৰো কিয়, যে আমিও যে প্ৰকৃততে নিজে নিজৰ ধৰ্ম ৰক্ষা কৰিবলৈ সক্ষম নহওঁ। আমি বাক্য দিলে যে আমি তাক ৰক্ষা কৰিব লাগিব, এইটো কেতিয়াও সম্ভৱ নহয়। বাক্য দিওঁতাজন বেলেগ আৰু বাক্য ৰক্ষা কৰোঁতাজনো বেলেগ, কিন্তু আমি সেইজনক চিনি নাপাই য'তে ত'তে আমি বাক্য দি আমি অবাক্যত পৰিণত কৰাওঁ। আজি ঋষিমুনিসকলৰ মনত কিয় স্মৰণ নহ'ল যে ইন্দ্ৰক আমি ৰক্ষা কৰিবৰ হেতু বাক্য দিছিলোঁ, এতিয়া আমি অশ্বমেধ যজ্ঞ কৰাৰ পিছতহে আমি প্ৰত্যেকে ঘৰা ঘৰি যাম। আমি সমস্তবিলাক থকা মুহূৰ্তলৈকে ব্ৰহ্মবধৰ পাপ তেওঁক স্পৰ্শ কৰিব নোৱাৰিম। কিন্তু এই জ্ঞানটো তেওঁলোকৰ মনৰ পৰা আঁতৰাই পঠালে। কিয়? তেওঁলোকে দিয়া বাক্য এতিয়া তেওঁলোকে পাহৰি যোৱাৰ কাৰণত কোনে বিচলিত কৰালে, আমি এই কথাটোহে আমি চাব লাগিব। এতিয়া এই বৃত্তাসুৰক বধ কৰাৰ যিটো নাটক, এই নাটকখন আচলতে কোনে কৰিছে? স্বয়ং প্ৰভু ভগৱন্তী কৰিছে, নাই জানো বাৰু? ৰচনা হৈছে ক'ত? এই যেতিয়া তেওঁ অহংকাৰ আহি গ'ল, বিষ্ণু দত্ত সেই ৰথখন লৈ তিনি তৈলোক ভ্ৰমণ কৰি তেওঁ নিজকে যেতিয়া ভাবি ল'লে যে মোৰ সমান মহাভক্ত এই তিনি তৈলোকত কোনো নাই, শিৱতকৈও এতিয়া যেন মই মহাশ্ৰেষ্ঠ ভকত, এই অহংকাৰটো নাশ কৰিবৰ কাৰণে তেওঁ লীলাৰে মোহিত কৰালে। হৰৰ লগত শিৱৰ লগত তেওঁ মনতে মনতে আলোচনা কৰিলে কি কৰা যাব। শিৱই সেই মহা নাটকৰ ভাওটো তেওঁ ল'লে, মোহিত কৰাই তেওঁক দৈত্য জুনিলে বা দৈত্যলৈকে পৰ্যবেক্ষিত কৰালে। আৰু সেই দৈত্যলৈ অহাৰ পিছত তেওঁ মহামুক্তি পাব লাগিব। আৰু সেইজনে যদি মৃত্যুৰ চলেৰে মুক্তি নাপায় তেতিয়াহ'লে ভগৱন্তৰ লীলাটো কেনেকৈ হ'ব? গতিকে এই আজি বৃত্তাসুৰক যে লৈ আহিছে, এটা বৰ ডাঙৰ ৰহস্য যে বৈষ্ণৱক অসুৰত পৰিণত কৰাই ভগৱন্তে লীলা কৰি আছে। আৰু তেওঁক ব্ৰাহ্মণ বুলি পৰিচয় কৰাই দিছে। ব্ৰাহ্মণৰ সন্তান দৈত্য হ'ব পাৰে, ভাবিলে আচৰিত লাগে, নহয় জানো বাৰু? কিন্তু ভগৱন্তে লীলাখন সেই ব্ৰাহ্মণৰ হতুৱাই দৈত্য সজুৱাই এই লীলাখন বাৰে বাৰে কৰি আছে। কিয়? হিৰণ্যকশিপুৰ কাৰ পুত্ৰ? সি ব্ৰাহ্মণৰ পুত্ৰ নহয় জানো বাৰু?
কশ্যপ মুনিৰ পুত্ৰ হয়নে নহয়? সি ব্ৰহ্মৰ সন্তান, কিন্তু সেই হিৰণ্যকশিপুৰক বধ কৰিলে ব্ৰহ্মবধৰ পাপে পায় নাপায় এই চিন্তাটো কাৰো নহ'ল। কিন্তু আজি এই বৃত্তাসুৰক বধ কৰাৰ সময়ত ব্ৰহ্মবধৰ পাপে যে ইন্দ্ৰক যে চুব, ইন্দ্ৰ এইটো বিচলিত হৈ গ'ল। ঋষিমুনিসকলেও মানি ল'লে হয়, কিন্তু ঈশ্বৰৰ কৃপাত আমি সমস্তখিনি উদ্ধাৰ পাব পাৰোঁ। তেনেহ'লে সেই ঈশ্বৰকে তেওঁলোকে তুতি কিয় নকৰিলে? গতিকে এই লীলাৰ মাজেৰে ভগৱন্তে নিজৰ ৰহস্যখিনিকহে, নিজৰ তত্ত্বখিনিকহে বিভিন্ন মাধ্যমেৰে ইন্দ্ৰৰ জৰিয়তে হওক, বৃত্তাসুৰৰ জৰিয়তে হওক, শিৱৰ জৰিয়তে হওক, নিজৰ ৰহস্য তত্ত্বখিনিহে আচলতে প্ৰকাশ কৰিছে। আৰু সেইসকল নহ'লে ঈশ্বৰে লীলা কৰিব নোৱাৰে। শংকৰ চৰিত্ৰ নহ'লে আমাৰ ৰাসখন হ'ব জানো বাৰু? 16,000 গোপী থাকক, 1600 গোপী থাকক, কৃষ্ণ লাগে এটা কিয় 1600টা কৃষ্ণ থাকক, কি লীলা হ'ব যদিহে শংখচূড় নহয়? হয়নে নাই বাৰু কওকচোন? এটা শংখচূড়ৰ কাৰণে প্ৰভু ভগৱন্তে ৰাসলীলা কৰিছে। শংকৰদেৱ গুৰুজনাই সেই শংখচূড়ক মহানায়ক পাতিছে, কিন্তু আমি তেওঁক খলনায়ক বুলি আমি তেওঁক স্থান দিছোঁ। কিন্তু প্ৰকৃতপক্ষে সেই গুৰুৰ নামত মানে ৰচনাকাৰকজনৰ মানত প্ৰকৃত নায়কজন সেইজনে। খলনায়কক কেন্দ্ৰ কৰিহে নায়কৰ শক্তিটো দেখুৱাব পাৰে, কিন্তু খলনায়ক নহ'লে নায়কৰ কামেই নাই। ৰাৱণ যদি নহ'লহেঁতেন ৰামৰ কি মূল্য থাকিলহেঁতেন? মানে কংস, দুৰ্যোধন যদি নাথাকিলেহেঁতেন কৃষ্ণৰ লীলাৰ মহত্বই নাথাকিলেহেঁতেন। গতিকে আজি এই বৃত্তাসুৰক এটা কাৰ শক্তি লৈ আছে? বৈষ্ণৱৰ শক্তি লৈ আনি আজি ভগৱন্তে লীলা কৰিছে। ভগৱন্তৰ দৃষ্টিত সেইটোৱেই। ভগৱন্তৰ দৃষ্টিত দৈত্য, দানৱ, অসুৰ এইবিলাক নহয়। আমাৰ মায়া সংসাৰৰ লোকসকলকহে এই ৰূপটো আমাক দিয়াইছে। বৈকুণ্ঠৰ পাৰিষদ হৈ আছিল কোনে? সেই জয় আৰু বিজয় নামৰ মহাভক্ত দুজন। তেওঁলোকে আহিল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। জগতেতো চিনি নাপালে, আজিহে আমি শাস্ত্ৰৰ বিধিমতেহে আমি গম পাই গৈছোঁ। কিন্তু সেইখিনি সময়ত দৈত্যজনীলৈ আহোঁতে তেওঁলোকেও ভবা নাছিল যে মই জয় আছিলোঁ, মই বিজয় আছিলোঁ। কাৰণ মায়া সংসাৰে তেওঁলোকক সমস্তখিনি অজ্ঞান অন্ধকাৰত ডুবাই ৰাখিলে, নিজক নিজে পাহৰি গ'ল। এতিয়া আমি নিজক নিজে পাহৰিছোঁনে নাই? মোৰ পূৰ্বজন্মত, ইয়াৰ আগৰ জন্মতটো মই কি আছিলোঁ ক'ব পাৰিব আপুনি? কোনোবাই ক'ব পাৰিব? মইতো ক'ব নোৱাৰোঁ। কাৰণ যিসকলে পাৰে সেইসকলক কৈছে জাতিস্মৰ, অৰ্থাৎ সেইসকল প্ৰকৃত ভগৱন্তৰ তেওঁলোকে কৃপা সদায় পাই আছে। আজি জাতিস্মৰ ৰূপত বৃত্তাসুৰ, তেওঁ পূৰ্বজন্মৰ কথা মনত আছে, কিন্তু কাকো তেওঁ ক'ব নোৱাৰে, কাকো তেওঁ নকয়। যিটো উদ্দেশ্যত তেওঁ ভগৱন্তে পঠিয়াইছে তেওঁ জানে যে মই এইটোৱে কৰিব লাগিব, হয়নে? গতিকে সেইটো কৰ্ম কৰোঁতে কেতিয়াও তেওঁ কৰ্মদোষে নাপায়। যেনে শংখচূড় ৰূপটো কৰিবলৈ যাওঁতে যিমানে ভয়ানক দৈত্য দানৱ ৰূপটো লৈ সমস্ত দৰ্শকক তেওঁ আতুৰত বা ভয়ত কম্পিত নকৰা কিয়? নাটক শেষ হোৱাৰ পিছত তাক কোনেও দুখিব নোৱাৰে, হয়নে নহয় কওকচোন? তেওঁ প্ৰশংসাহে কৰিব, বা বঢ়িয়া তুমি ৰোল কৰিলা। গতিকে ততো আজি এই বৃত্তাসুৰক ভগৱন্তে বৈষ্ণৱৰ ৰূপতে তেওঁ কৃপা কৰি আছে, বেলেগৰ ৰূপত কৃপা কৰা নাই। আৰু তেওঁক আনি আমাক শিক্ষা দিছে কাক? এই দেৱতাসকলক, ইন্দ্ৰকে আদি কৰি। তোমালোকে নিজৰ কৰ্মদোষ ভুগি ভুগি এতিয়া ক'লৈকে কৈছা? প্ৰথম কৰ্মটো হৈছে কি? গুৰুৰ অৱমাননা কৰিলা তুমি, তাৰ পৰাই আৰম্ভ হৈছে লীলাটো, তাৰ পৰা আৰম্ভ হোৱা নাই জানো বাৰু? বৃহস্পতি গুৰুৱে কিয় এৰি যাব লগা হ'ল ইন্দ্ৰক? গুৰুক অপমাননা কৰাৰ দুখত বৃহস্পতি গুৰু তেওঁ ৰুষ্ট হৈ তেওঁ গুচি আহিল। তাৰপিছত ইন্দ্ৰকে আদি কৰি দেৱতাসকলে বুজিলে যে আমাৰ ডাঙৰ দুখ হ'ল, গতিকে গুৰুৰ ওচৰত গৈ ক্ষমা খুজিব লাগে। কিন্তু গুৰুটোৱে কোনো কাৰণতে সহজতে তেওঁ কেতিয়াও ক্ষমা নাপায়, যদিহে গুৰুৱে তেওঁক ক্ষমা নকৰে।
সেইকাৰণে বৃহস্পতি গুৰুৰ ওচৰলৈ যাওঁতে বৃহস্পতি নাইকিয়া হৈ গ'ল, অন্তৰ্ধান হৈ গ'ল। তাৰ পৰাই আৰম্ভ হৈছে নহয় জানো? গতিকে গুৰুদ্ৰোহীসকলৰ কি দুৰ্দশা, ইন্দ্ৰৰ জৰিয়তে আজি সেইখিনিকে এটা জ্ঞান আমাক সমস্তক দিছে। গতিকে সেই জ্ঞানটোৰ কাৰণে আজি ইন্দ্ৰই আজি ব্ৰহ্মবধৰ মহা পাপ তেওঁ বাৰে বাৰে তেওঁ ল'ব লগা হৈছে। কিয়? আজি গুৰুৱে বা ব্ৰাহ্মণেও এতিয়া তেওঁক পাহৰিছে, আৰু যাৰ ফলত এতিয়া তেওঁ অকলশৰীয়া হৈ আছে। অথচ পিতৃকুৰক বধ কৰি তিনি তৈল্যুকৰ তেওঁ একচ্ছত্ৰী এক সম্ৰাট আগতো আছিল, আৰু এতিয়াও তেওঁ সেইখন এখন পাই কিমান আনন্দিত হ'ব লাগিছিল। কিন্তু জগতৰ ভিতৰত আটাইতকৈ যদি দুখী সেইজন হৈছে ইন্দ্ৰ, কাৰণ তেওঁ ব্ৰহ্মবধৰ অভিশাপে তেওঁৰ দেহ মন সমস্তখিনি এতিয়া হেৰি কৰি আছে, মলিন কৰি আছে। আহক এতিয়া সমস্ত এৰি থৈ গ'ল ইন্দ্ৰ অকলশৰে। এতিয়া ব্ৰহ্মবধৰ পাপ কেনেকৈ তেওঁক আহি লগ পায়, এই মহাবৰ্ণনাৰ ভাগৱতৰ পৰৱৰ্তী পদত উল্লেখ কৰিছে। আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ি যাওঁ। কৃষ্ণ দেখিলন্ত চাণ্ডাল নিৰূপে ব্ৰহ্ম হৈতায়া ক্ষয় ৰোগীতাই বিকট বহন ৰুধিৰ সাদন্তে যাই অৰামকে সচয় মেলি বিকট চাণ্ডালনি ঘনে ঘনে হাত পাও ৰহ ৰহ ইন্দ্ৰ কৈ গজা সবুলি পাৰন্তে অৰাম দুগ্ধ মৈদৰ গন্ধ বহে তাইৰ ঘানে না কফাতি যায় এই ব্ৰহ্ম হৈতা জানি সচিপতি অভয়ে কাম্পে হাত অৰামত ৰাহি কৃষ্ণ বুলি লৱৰ দিলন্ত গাঁৱে যত বলয় আছে ঘোৰ ব্ৰহ্মবধ বায়ুৰ সমবেগে খেদি যায় পাছে পাছে। এতিয়া এক সুন্দৰ বৰ্ণনা দিছে, যেতিয়া অকলশৰে ইন্দ্ৰই যেতিয়া থাকিব লগা হ'ল, মুহূৰ্ততে এক চাণ্ডালিনী ৰূপত ব্ৰহ্ম বধৰ যিটো পাপ, সেই পাপে আহি তেওঁক আজি গ্ৰাস কৰিবলৈ আহিছে। ইন্দ্ৰে দেখিলন্ত চাণ্ডালিনী ৰূপে ব্ৰহ্ম হত্যা খেদাই হয় ৰোগী তাইৰ বিকৃত বসন ৰুধিৰ সাদন্তে যায়। এটা বৰ্ণনা দিছে তাইক কেনেদৰে দেখিছে। এগৰাকী নাৰীৰ ৰূপত দেখিছে, এগৰাকী চাণ্ডালিনী, এগৰাকী ক্ষয় ৰোগী, দেহটো জহি হৈ গৈছে, বিকট তেওঁৰ বেশভূষা, আৰু সৰ্বদেহত তেওঁ বোলে তেজ লাগি আছে, দাঁতৰ পৰা তেজ যিকোনো সময়তে নিগৰি থাকে। কিয়? তেওঁ যেতিয়াই তেতিয়াই যাকে তাকে কামুৰি সেই ৰক্ত মাংস খাই তেওঁ ঘূৰি ফুৰে।
ব্ৰহ্ম বধৰ পাপীসকলক বধ কৰিবৰ কাৰণে সেই ব্ৰহ্ম হত্যাৰ মহাপাপে আজি তেওঁক গ্ৰাস কৰিবলৈ আহিছে। কেশছয় মিলি বিকিত চাণ্ডালী ঘনে কাম্পে হাত পাও ৰহ ৰহ ইন্দ্ৰ কৈকজাস বুলি পাৰন্তে আয়স ৰাও। আজি ইন্দ্ৰক তেওঁৰ এনেদৰে নাম কাঢ়ি কাঢ়ি তেওঁক খেদি আহিছে। আজি সেই ব্ৰহ্মবধৰ অপৰাধে তেওঁৰ সৰ্প শৰীৰ বোলে দুৰ্গন্ধ মধ্য মাংসৰ গোন্ধই এক বিকৃত ৰূপ দিছে আৰু সেই মহা ব্ৰহ্ম হত্যাৰ পাপৰ পৰা মুক্ত হ'বৰ কাৰণে ইন্দ্ৰই দৌৰিবলৈ আৰম্ভ কৰিছে। কলৈ দৌৰিব তেওঁ নিজে নাজানে, কিন্তু সেই ব্ৰহ্ম হত্যাৰ ভয়ৰ পৰা তেওঁ পৰিত্ৰাণ পাব লাগিব। এতিয়া চাওক, এতিয়া লৌকিকত এগৰাকী চাণ্ডালিনীৰ ৰূপত বেশত এই ব্ৰহ্ম হত্যাৰ অভিশাপক আমাক দৰ্শন দিছে, কিন্তু স্বৰূপতে এই মহাপাপৰ স্বৰূপটো আমি কেনেকৈ উপলব্ধি কৰিম? আমাৰ মনত যেতিয়া এটা বেয়া বিষ বাষ্প এটা প্ৰৱেশ কৰিব, তেতিয়া তাৰ ক্ৰিয়াটো লগে লগে হ'ব। অৰ্থাৎ এই মুহূৰ্তত ইন্দ্ৰক এই ব্ৰহ্মবধে স্পৰ্শ কৰা নাই। কিয় নাই? সেই ব্ৰহ্মবধৰ সেই পাপৰ যিটো ৰূপ, এই ৰূপটো থমকিব লগা হৈছে। কিহৰ কাৰণে? যে তেওঁ বিষ্ণুৰ নাম লৈ আছে, কৃষ্ণৰ নাম লৈ আছে। এতিয়া সেই কৃষ্ণ নাম লোৱাৰ কাৰণে, বিষ্ণুৰ নাম লোৱাৰ কাৰণে ব্ৰহ্মবধৰ পাপে তেওঁ খেদি ফুৰিছে, অথচ সেই পাপে গৈ স্পৰ্শ কৰা নাই। কিন্তু কিবা কাৰণত যদি ঈশ্বৰৰ কৰ্মখিনি যদি তেওঁ নকৰিলেহেঁতেন, ঈশ্বৰক ধ্যান ধাৰণা কৰি যদি কৰ্মখিনি নকৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁ ব্ৰহ্মবধৰ পাপৰ পৰা মুক্ত কোনেও কৰিব নোৱাৰে। কিন্তু এতিয়া তেওঁ কৰ্মফল তেওঁ ভুগিছে, কিন্তু কৰ্মফল ভুগিও তাৰ পৰা পৰিত্ৰাণৰ এটা ৰাস্তা আজি ভগৱন্তে তেওঁ কেনেকৈ প্ৰদান কৰিছে? যে তেওঁৰ মনত, তেওঁৰ স্মৰণত তেওঁৰ নামটো ল'বৰ কাৰণে ভগৱন্তে তেওঁক কৃপা কৰিছে আৰু লোকক দেখুৱাইছে যে জানিতে হওক বা অজানিতে হওক কাকো তোমালোকে বধ কৰাটো উচিত নহয়। ব্ৰহ্ম যদি কৰা, ব্ৰহ্মবধ যদি হয়, তেতিয়াহ'লে তাৰ ফল ভোগ কৰিব লাগিব। এতিয়া কৰ্মফল ভুগিবৰ কাৰণে আমি সকলোৱে মায়া সংসাৰলৈকে আহিছোঁ। গতিকে কৰ্মটো কৰিম, কৰ্মফল আমি কেতিয়াও ঈশ্বৰে আমাক নুভুগাব বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। আজি সেইকাৰণে আজি ইন্দ্ৰই বাৰে বাৰে কৰ্মফল ভুগি আজি যেন ভক্তিৰ পৰীক্ষা দিবৰ কাৰণে প্ৰযত্ন কৰিছে। আহকচোন বাৰু, এতিয়া ক'তো তেওঁ পৰিত্ৰাণৰ উপায় পোৱা নাই। এতিয়া তেওঁ ক'লৈ যাব? ব্ৰহ্মবধৰ পাপে তেওঁক খেদি লৈ ফুৰিছে। কৃষ্ণ আহক। অৰাময় আকাশে প্ৰকাশী ফুৰিদ সুদিশে লুকাইবে নপাই ঠায় অহিবৰ দিশক ঐখান গলাগি গৈলন্ত পাছে পলায় অ ৰাম ৰাম তহিত মানস সৰুবৰ আছে তাহাক পাইলন্ত যাই অসুখ ৰূপ ধৰি পদ্মনালে বহি অথাকিলা তাতে এতিয়া ইন্দ্ৰই দৌৰি দৌৰি গৈ তিনি ত্ৰৈলোক্য ভ্ৰমণ কৰিলে,
কিন্তু ক'তো তেওঁ লুকাবলৈ কাৰণে কোনো জাগা বিচাৰি নাপালে আৰু সৰ্বশেষত ভগৱন্তে তেওঁ কৃপা কৰিলে তেওঁৰ মনত সেই শিৱৰ নামটো তেওঁ মনত পেলাই দিলে এতিয়া শিৱ থাকে ক'ত কৈলাশত থাকে গতিকে সেই শিৱ থকা স্থানলৈকে সেইটো দিশলৈকে ইখান কোণত সেই ইখান কোণত উত্তৰ পূব কোণত শিৱ থাকে আৰু সেইটো দিশলৈকে তেওঁ দৌৰি দৌৰি গৈ তেওঁ মানস সৰোবৰ হ্ৰদ পালেগৈ আৰু সেই মানস সৰোবৰ হ্ৰদত তেওঁ এটা পদুম ফুল দেখা পালে আৰু তেওঁ যত্ন কৰি পদুম ফুলতে তেওঁ প্ৰৱেশ কৰিলে পদুম ফুলৰ ঠাইতে তেওঁ লুকাই থাকিল অৰ্থাৎ সেই মানস সৰোবৰ হ্ৰদৰ গৰাকীজন কোন সদাশিৱ শংকৰ নহয় জানো বাৰু শিৱৰ আশ্ৰয়ত এতিয়া তেওঁ এই ব্ৰহ্মবধৰ পাপৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ এটা যেন উপায় বিচাৰিছে বা তেওঁ এটা ঠাই বিচাৰি পালে শিৱৰ ওচৰলৈকে যেতিয়া দৌৰি গ'ল জগতগুৰু শিৱই নিশ্চয় আজি তাপিতজনক ভকতজনক আজি তেওঁ ৰক্ষা কৰিবৰ কাৰণে তেওঁ এটা ধৰ্ম পালন কৰিব লাগিব গতিকে শৰণাগতক শৰণ দিব লাগে এয়া হৈছে নীতি কথা আৰু এতিয়া সদাশিৱ শংকৰক আশ্ৰয় কৰি ইন্দ্ৰই এতিয়া ব্ৰহ্মবধৰ পাপৰ পৰা মুক্ত হ'বৰ কাৰণে কোনেও গম নোপোৱাকৈ তেওঁ পদুমৰ ঠাৰিত যত্ন কৰি তেওঁ বহু হাজাৰ বছৰ তেওঁ তাতেই লুকাই থাকিব লগা হ'ল আৰু ইফালে ব্ৰহ্মবধৰ পাপে তেওঁ খেদি খেদি গৈ কৈলাশত উপস্থিত হ'ল এতিয়া সেই কৈলাশত শিৱ আৰু সেই ব্ৰহ্ম সাপ এতিয়া কেনেকৈ মুখামুখি হয় তাৰ ওপৰতে আমি গুৰুত্ব দিব লাগিব আহক আমি পৰৱৰ্তী পদলৈকে কৃষ্ণ অৰাম সহস্ৰ বছৰ অলক্ষিত ৰূপে আছিল তব অপৰম বান্ধৱ মাধৱৰ নাম জানি হৃদয় ধৰি অৰাম ব্ৰহ্ম হৈ তাক দেখে দাইলে অখাই নদী অৰাম চুই বা গোবিন্দ হীন পাই ব্ৰহ্ম হৈত্ৰা অগৈল পাছে অৰাম সেই কালত ইন্দ হৈল যাই নহুষ নাম নিপতি অৰাম বিতাত প্ৰযোগ বলপ ভাবে অপাইলে গয়া অসহ্যৰ গৰ্বে অনভৈল পাছে খচিক বুলি লাজাই অৰাম ইন্দ ভৈলু মুক বজিও সুন্দৰী অহাসি হাসি জয় কৃষ্ণ
চাওক গুৰুসকল, এতিয়া ইন্দ্ৰই শিৱৰ আশ্ৰয়ত মানস সৰোবৰত পদুমৰ ঠাৰিত তেওঁ সহস্ৰ বছৰ তেওঁ লুকাই আছিল। কিন্তু সেই লুকাই থকাৰ সময়ত তেওঁ কি কৰিছিল? যি কৰিছিল সেইখিনিয়ে তেওঁ শেষত মহামুক্তি প্ৰদান কৰিলে। যে মহাতপ কৰিছিল, বিষ্ণুক তেওঁ মহা ধ্যান কৰিছিল। সেই পদ্মৰ ঠাৰিৰ ভিতৰত লুকাই থাকি ব্ৰহ্মহত্যা পাপৰ পৰা তেওঁ লুকাই থকাৰ চলেৰে ভগৱন্ত বিষ্ণুক তেওঁ মহা তপ কৰাৰ সময় পালে। আৰু সেইখিনি সময়ত তেওঁ সুৰক্ষাক দিলে কোনে? জগতগুৰু শংকৰ সদাশিৱ। আৰু সেই সদাশিৱ শংকৰে কি কৰিলে? ব্ৰহ্মহত্যা পাপে যেতিয়া খেদি আহিছে, তেওঁতো গমে পাইছে ক'ত গৈ সোমাই আছে। যেতিয়া মানস সৰোবৰৰ হ্ৰদত নামি পদুমৰ ঠাইত প্ৰৱেশ কৰিবলৈ বিচাৰোঁতে ত্ৰিশূল লৈ খেদি আহিল সদাশিৱ শংকৰ। কোন তুমি? বিনা অনুমতিত তুমি মোক মোৰ নগৰত, মোৰ গৃহত তুমি প্ৰৱেশ কৰিছা। গতিকে আশ্ৰিতজনক আশ্ৰয় দিব লাগে। যদি তেওঁৰ কিবা দুখ আছিল, তুমি মোৰ ওচৰলৈ আহিব লাগে। কিন্তু মোৰ ওচৰলৈ নাহি তুমি কাৰ ওচৰলৈকে গৈছা? গতিকে সেইকাৰণে ত্ৰিশূল লৈ যেতিয়া শিৱই সেই ব্ৰহ্ম হত্যা পাপক যেতিয়া মাৰিবৰ কাৰণে খেদি আহিল, ভয়ত সেইখিনি সময়তে সেই ব্ৰহ্ম হত্যা মহাপাপ তাতেই আচলতে তেওঁ নিজেই অধোগতি যোৱা বুলি ক'লে। কাৰণ অপৰাধ কৰিল। কাৰ অপৰাধ কৰিছে? বিনা অনুমতিত তেওঁ গুৰু গৃহত প্ৰৱেশ কৰিলে, শিৱৰ গৃহত প্ৰৱেশ কৰিছে। গতিকে তাৰ ফলত নিজে অধোগতি যাব লাগিব। গতিকে এই কথাটো কিন্তু আমি বিভিন্ন দৰ্শনেৰে সৈতে বিষয়টো আমি উপলব্ধি কৰি আমি চিন্তা কৰাটো দৰকাৰ যে গুৰুৰ বিনা অনুমতিত গুৰু গৃহত প্ৰৱেশ কৰাটো কিমান দুখ হ'ব পাৰে, যাৰ ফলত আজি ব্ৰহ্মহত্যাৰ মহাপাপ ঠাইতে বোলে তেওঁ ভস্মীভূত হৈ গ'ল, নাইকিয়া হৈ গ'ল শিৱৰ ৰোষত, গুৰুৰ ৰোষত। কাৰ এনেকুৱা সাহস আছে এই মন্দিৰত গুৰুৰ অনুমতি নোহোৱাকৈ, গুৰুৰ মন্ত্ৰৰ লগত তাৰ সম্বন্ধ নথকাকৈ গুৰু গৃহত প্ৰৱেশ কৰি নিজৰ ইচ্ছামতে কিবা এটা কৰিব? নোৱাৰে। অনুমতি লাগিব। কিন্তু অনুমতি কোনে দিব? গতিকে এইকাৰণে আমি বহু ক্ষেত্ৰত আমি নিজে সংযত হ'ব লাগিব। গুৰুসকল বহু কথা আহে। আমি এতিয়া মন্দিৰে নিজৰ আশা আকাংক্ষা লৈ আমি ঈশ্বৰৰ ওচৰত, দেৱতাৰ ওচৰত আমি বন্তি জ্বলাবলৈ যাওঁ, নহয় জানো? শৰাই সুবৰ্ণ দিবলৈ যাওঁ। এফালে এজন পুৰোহিত আছে, এফালে এজন আচাৰ্য আছে, তেওঁৱে গোটেই কৰ্মখিনি কৰি আছে। কিন্তু আমি ভাবোঁ যে মই নিজ হাতেৰে বন্তি গছ জ্বলাই দিলে ঈশ্বৰে বেছি সুখী হ'ব, হয়নে? ভাল হ'ব। কিন্তু মই নিজে চিন্তা কৰিছোঁনে নাই সেই বন্তি গছ জ্বলাবৰ কাৰণে মোৰ সেই শুদ্ধ ভাৱনাটো আছেনে নাই? গুৰুৰ মন্ত্ৰটো আছেনে নাই? কি মন্ত্ৰৰে মই বন্তি গছ জ্বলাম, এইটো মোৰ নিজৰ লগত আছেনে নাই? যদি নাই, তেতিয়াহ'লে আমি ভুলে শুদ্ধে যদি কৰ্মখিনি কৰিবলৈ যাওঁ, যদি দোষাদোষ হয়, তেতিয়াহ'লে আমি পুৰোহিতক দোষী লাভ নাই, পূজাৰীজনক দোষী লাভ নাই। গতিকে সেইকাৰণে আমি যদি শুদ্ধভাৱে যদি তেওঁৰ চৰণত যদি আমি এগছি বন্তি যদি দিবলৈ আমি প্ৰযত্ন কৰিছোঁ, শ্ৰদ্ধা সহকাৰ সেৱা সৎকাৰে তেওঁকেই যদি আমি আগবঢ়াই দিওঁ, তথাপি ফলটো আমি নাপাম জানো বাৰু? পাম। কিন্তু নিজেই গৈ পেলাই কামটো কৰিলেহে যেন আমাৰ মনৰ বাঞ্ছাটো পূৰণ হ'ব, সিদ্ধ হ'ব। এই ভাৱনাটো অনা মানে কি? পূজাৰীজনৰ ওপৰতো আমাৰ বিশ্বাস নাই। এনেকুৱা এটা ভাৱনা আমাৰ নিজৰ মনত অট'মেটিক আহে নে নাই বাৰু? গতিকে আজি এই দৰ্শনটোৱেই হৈছে, আজি শিৱৰ ওচৰত যদি প্ৰথমতে এই ব্ৰহ্মহত্যা পাপে গৈ শৰণ ল'লেহেঁতেন যে হে গুৰু, এতিয়া মই কি কৰিম? এতিয়া মোৰ কৰ্মটো কৰিবলৈ আহোঁতে এতিয়া এইজন এতিয়া মোৰ ভয়ত পলাই পৰিছে যে মই তেওঁক এতিয়া মই গ্ৰাস কৰিম নে নকৰিম? শিৱৰ পৰা যদি অনুমতি ল'লেহেঁতেন, শিৱই তেওঁক কিবা এটা কৃপা কৰিলেহেঁতেন। কাৰণ বহুত তেনেকুৱা উদাহৰণ আছে
আজি প্ৰভু ভগৱন্তৰ ওচৰত আপোনালোকে এটা কথা আমি জানিম, আপোনালোকে জানে যে বিবাহৰ মাংগলিক কাৰ্যৰ পিছত দৰা কইনাৰ দেহত শুভাশুভি নামৰ কিবা অপদেৱতা দুটামান বেলেগ তাত মানে থিতাপি লৈ থাকে, আৰু সেই অপদেৱতাকেইটাক নাইকিয়া কৰিবৰ কাৰণে, গুচাবৰ কাৰণে, সেইকাৰণে আমি শুভাশুভি পুথিখন বা মন্ত্ৰটো আমি গাই শুনাব লাগে। আৰু তাৰ ৰহস্যটোত এইটো কথা আহিছে যে শিৱই গম নোপোৱাকৈ পাৰ্বতীৰ দ্বাৰা তেওঁলোকৰ জন্ম হ'ল, আৰু সেইসকলে শিৱৰ খেতি পথাৰ এফালৰ পৰা ধ্বংস কৰি গৈ থকাৰ দুখত শিৱই ত্ৰিশূল লৈ মাৰিবলৈ আহিল। মাৰিবলৈ অহাৰ পিছত তেওঁলোকে আঠে বেঠে তুতি মিনতি কৰি শৰণাপন্ন হৈছে যে আপুনি আমাক নামাৰিব, আমি আপোনাৰে সন্তান, আমাক ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও ঠাই দি ৰক্ষা কৰক। যদি এনেদৰে মহা কৃপা মানে তুতি কৰিলেহেঁতেন, তেতিয়াহ'লে এই সংসাৰত যাৰ জন্ম আছে তাৰ অকণমান ঠাইও আছে, ভগৱন্তে সেই ঠাইখন নিশ্চয় যেনেকেই নহওক দি দিব। এতিয়া কলিকৈ এতিয়া ঠাই দিয়া নাই জানো বাৰু পৰীক্ষিতে? তেওঁৰ ওচৰত যেতিয়া শৰণাগত হৈ গ'ল, কিবা নহয় কিবা প্ৰকাৰে তেওঁতো ঠাই দিবলৈ বাধ্য হ'ল, তেওঁতো মাৰিব নোৱাৰিলে। শিৱৰ ওচৰত যদি আজি ব্ৰহ্মহত্যাও যদি গৈ যদি শৰণ ল'লেহেঁতেন, তেওঁকো কিবা নহয় কিবা এটা উপায় দিলেহেঁতেন, কিন্তু নিদিয়াৰ কাৰণত কি হ'ল যে তাৰ ৰহস্যটো ওলাই গ'ল, তেওঁ গুৰুক অপমাননা কৰিলে। সেইকাৰণে গুৰুক অপমান কৰা গুৰুদ্ৰোহীসকলৰ কাৰণত আজি ব্ৰহ্মবৰ্তী মহাপাপ ভস্মীভূত হৈ গ'ল। এই তত্ত্বটোৱে আমাক নিজক নিজে বহু কথা জ্ঞান ল'বৰ কাৰণে এই ভাগৱতৰ মহাৰহস্য তত্ত্ব আমাক এনেদৰে বিশ্লেষণ আগুৱাইছে। বাৰু যি কি নহওক, এনেদৰে আজি সেই ইন্দ্ৰই সহস্ৰ বছৰ তপ কৰি আছিল। এতিয়া ভাগৱতে উল্লেখ কৰিছে সেইখিনি সময়ত স্বৰ্গৰ আসনখনত এতিয়া কোন আছিল? স্বৰ্গৰ আসনখনটো শূন্য। এই তেতিয়া দেৱতাসকলে লগ লাগি আলোচনা কৰিলে আসনটো কেতিয়াও শূন্য হ'ব নোৱাৰে, ৰজাৰ আসনটো কেতিয়াও শূন্য হ'ব নোৱাৰে, কোনোবা নহয় কোনোবা ৰজা হ'ব লাগিব। এই কাৰণে চিন্তা কৰিলে যে এই দেৱৰ আসনখন অধিকাৰ কৰাৰ বা অধিকাৰ কাৰণে এই আসনখনত বহিব পৰা শক্তি সামৰ্থ্য থকা কোনোবা এজন ৰজা এইখন সংসাৰত আছেনে নাই বিচাৰি বিচাৰি পাই গ'ল চন্দ্ৰবংশীয় ৰজা নহুষ। মধ্যত তেওঁ মনুষ্যৰূপে তেওঁ প্ৰজা পালন কৰি আছে। চন্দ্ৰৰ পুত্ৰ হৈছে বুধ, বুধৰ পুত্ৰ হৈছে পুৰুৰূপা, পুৰুৰূপাৰ পুত্ৰ হৈছে নহুষ। এয়া চন্দ্ৰবংশৰ আৰম্ভণি। সেই নহুষক এতিয়া স্বৰ্গৰ ৰাজ্যত দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে, দৈত্য শক্তিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এতিয়া নহুষক স্বৰ্গৰ ৰজা পাতিলে। আৰু বহুদিন আনন্দ মনেৰে ৰজা হিচাপে নহুষে ৰাজশাসন কৰোঁতে তেওঁৰ এটা কি দুখ হ'ল, কাৰণ তেওঁটোৰ মায়াৰ সন্তান। তেওঁৰ মনত এটা ধাৰণা আহি গ'ল, মই যেতিয়া ৰজা, তিনি তৈলোকৰ যেতিয়া মই অধিকাৰ, মই এতিয়া ইন্দ্ৰ। গতিকে তেওঁ নিজকে ইন্দ্ৰ বুলি ঘোষণা কৰিলে। কাৰণ আছে, কাৰণ আসনত যিজনে বহে সেইখন আসনৰ নামেই হৈছে ইন্দ্ৰ আসন। যিয়ে বহে সিয়ে ইন্দ্ৰ। গতিকে আজি নহুষ বহিছে, নহুষে ইন্দ্ৰ। প্ৰকৃততে ইন্দ্ৰ নামৰ কোনো এজন বিশেষ ব্যক্তিৰ বিচাৰি পাবলৈ নাই। এই 14 মনুৰ দিনত 14জন স্বৰ্গৰ অধিপতি, যাক ইন্দ্ৰ বুলি সেই আসনত অলংকৃত হোৱাজনক নামাকৰণ কৰে। যেনেকৈ এতিয়া ৰজাৰ আসনত বহাজন ৰজাই নহয় জানো বাৰু? তেওঁৰ নামটো বেলেগ, কিন্তু তেওঁ ৰজা হিচাপেতো সকলোৱে মানুহ। তদ্ৰূপ এতিয়া নহুষেও মনত চিন্তা কৰিলে, মই যেতিয়া এখন স্বৰ্গৰ আসনত বহিলোঁ, মই ইন্দ্ৰ। ইন্দ্ৰ হিচাপে সমস্ত জগতৰ অধিকাৰ মোৰ আছে। এতিয়া তেওঁ নিজৰ মনত চিন্তা কৰিলে যে মই
এতিয়া সমস্ত দেৱ নাৰীসকলক অপেশ্বৰীসকলক ইন্দ্ৰই যেনেকৈ লীলা কৰিছিল, ইন্দ্ৰই যেনেকৈ ৰমণ কৰিছিল, সেই অধিকাৰটো মোৰো আছে। এতিয়া ইন্দ্ৰৰ ঘৈণীয়েকৰ নাম হৈছে শচী। তেওঁ এতিয়া চিন্তা কৰিলে, এতিয়াতো শচীৰ স্বামী হিচাপেতো মই, গতিকে শচীক এদিন মাতি আনি ক'লে, এতিয়া মই ৰজা কোন? ৰজা বোলে আপুনি। তুমি এতিয়া ৰজাৰ কি হোৱা? যে ৰজাৰ এতিয়া তেওঁ ক'ব কি? এতিয়া তেওঁতো বিভূতিত পৰি আছে যে মই ইন্দ্ৰৰ আসনত বহিছোঁ নে নাই? বোলে মই বোলে বহিছে, মই ইন্দ্ৰ হয়নে নহয়? তেতিয়াতো তেওঁ ক'ব লগা হৈ গ'ল, হয় ইন্দ্ৰ, ৰজাৰ আসনত বহাজন ৰজাই। তেতিয়াহ'লে ইন্দ্ৰৰ পত্নী হিচাপে তুমি শচী, তুমি মোৰ পত্নী হ'ব লাগে নে নালাগে? আনি দিলে এটা চৰ্ত। এতিয়া শচী কি বুলি ক'ব? সমস্ত মানে তিনি তৈলুক্যৰ যাৰ আদেশত চলিব লাগে, এতিয়া কোনে তেওঁৰ আজ্ঞাক অৱমাননা কৰিব নোৱাৰে? এতিয়া তেওঁ নিজৰ স্বামী ক'ত আছে নাই এই কথাটো তেওঁ জানে। এদিন হ'লেও যে তেওঁ স্বামী ইন্দ্ৰ, বাসক, যাক আমি নামাকৰণ কৰিছোঁ কশ্যপৰ পুত্ৰ বাসক, সিয়ে হৈছে ইন্দ্ৰ, তেওঁ এইখন সংসাৰতে ক'ৰবাত না ক'ৰবাত আছে, এদিন হ'লেও তেওঁ আহিব। এতিয়া সেই ইন্দ্ৰৰ কথা বাদ দি নহুকক এতিয়া তেওঁ স্বামী বৰণ কৰে কেনেকৈ? নকৰোঁ বুলিতো ক'ব নোৱাৰে। অৱশেষত তেওঁ বিমোহিত হৈ আহি বৃহস্পতি গুৰুৰ শৰণাপন্ন হৈ গ'ল। গুৰুৰ আশ্ৰয় লোৱাৰ পিছত গুৰুৱে নিশ্চয় কিবা নহয় কিবা এটা সদ্গতি প্ৰদান কৰিব। ইয়াৰ আগত ব্ৰহ্মবধি মহাপাপ, এতিয়া গুৰুৰ দৰ্শন নোহোৱাৰ কাৰণে তেওঁ অধোগতি গ'ল। আজি এতিয়া এই বাসৱৰ পত্নী শচীয়ে এতিয়া মহাসংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে তেওঁ গুৰুৰ আশ্ৰয় ল'বলৈ গৈ আছে। গতিকে তেওঁ কৃপা পোৱাৰ এটা ব্যৱস্থা নিশ্চয় ভগৱন্তে দিব। আহক আমি পৰৱৰ্তী দুটা প্ৰদৰ্শনৰ পিছত পাঠৰ অন্ত পৰিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি নিশ্চয় ভাগৱতৰ আজিৰ কাৰণে সামৰণি আনিব লাগিব। গতিকে আহক আমি অন্তিম মুহূৰ্তলৈকে আমি আগুৱাই যাওঁ। কৃষ্ণ জয় কৃষ্ণ। মুখে কান্দিলন্ত নেৰিলা কিছু কি ভইল খচি তোমাৰ মুহেৰ শুনি খচি আহি মুখ মুচি অগহিলা দুখ ইন্দ্ৰৰ সন্তাপে দিনে যুগ যায় আছুতাংকে বাট চাই মনুষে আখিয়া খোজে মোক কয়াবে কৰিব বছৰে মায়াখন বজিলা দিলন্ত ভাল অৰাম বুলি
মহেশ্বৰী আসাজে বয়ে মোক ঠাই অহৰিৰা চাওক গুৰু সমস্ত এতিয়া ইন্দ্ৰইতো শশীকটো তেওঁতো প্ৰস্তাৱটো দিলেই এতিয়া এই শশীয়ে এতিয়া পোনে পোনে তেওঁতো কোনো উত্তৰ দিব নোৱাৰে হাঁ না কোৱাৰ তেওঁতো কোনো ক্ষমতা নাই কিন্তু তেওঁ যদি হাঁ বুলি কয় তেতিয়াহ'লে সমস্যা নাই কিন্তু হাঁ বুলি ক'ব কেনেকৈ তেওঁ এতিয়া কান্দি কান্দি শেষত নহুকক ক'লে যে হে মহাৰাজ আপুনি মোক অলপ সময় দিয়ক মই ভালকৈ ভাবি চিন্তি আপোনাক উত্তৰটো নিশ্চয় দিব লাগিব এতিয়া তাৰপিছত তেওঁ ভয়ে ভয়ে কান্দি কান্দি এতিয়া গুৰুৰ ওচৰত আহি উপস্থিত হৈ বৃহস্পতি ক'লে যে হে গুৰুদেৱ এনেই স্বামীৰ পৰিত্যক্তা হৈ মই স্বামীৰ বিৰহত এনেই মই দগ্ধ হৈ মৰি আছোঁ এইখিনি সময়তে এতিয়া সেই নহুকে এতিয়া মোক বিয়া পাতিবৰ কাৰণে তেওঁ প্ৰস্তাৱ দিলে এতিয়া মই কি কৰিম মই না কৰিব নোৱাৰোঁ হাঁ কৰিব নোৱাৰোঁ এতিয়া মোৰ ধৰ্ম ৰক্ষা কেনেকৈ হ'ব হে গুৰুদেৱ আপুনি মোক কিবা এটা উপায় কৰক তাৰপিছত বৃহস্পতিও চিন্তা কৰিলে যে হয় যে ৰজাৰ আদেশ অৱমাননা কৰাৰ সাহস কাৰো নাই যিয়ে অৱমাননা কৰিব সিয়ে তেওঁ ৰাজদণ্ডৰ সন্মুখীন হ'ব লাগিব গতিকে গুৰুৱে তেওঁ এটা পৰামৰ্শ দিলে যে হ'ব মই এটা উপায় কৰিম তুমি ধৈৰ্য ধৰা তুমি নিজকে বিশ্বাস ৰাখা আৰু মোৰ কথাটো শুনা এতিয়া ইন্দ্ৰই যিটো আশা কৰিছে এতিয়া সেই আশাটো তেওঁ পূৰণ কৰিম বুলি তুমি বাক্য দিয়া কাৰণ তেওঁৰ মতেইতো যাব লাগিব তেওঁ প্ৰতিৰোধ কৰিব নোৱাৰে যদিও তেওঁ ক'লৈ বিপথে নিব লাগিব তাৰ বুদ্ধিটোহে কৰিব লাগিব তুমি যিটো ৰাস্তাই যাব বিচাৰিছা ময়ো যাম তোমাৰ লগত এনেকৈ তেওঁ সংগ দি তাৰপিছত তুমি নিজৰ বিবেক বুদ্ধি মতেৰে তেওঁ কেনেকৈ পথগ্ৰস্ত কৰিব লাগে সেইটো উপায় চিন্তা কৰিব লাগিব এতিয়া বৃহস্পতি ক'লে মই সেই উপায়টো তোমাক দিম তুমি ক'ব লাগিব যে তুমি তেওঁৰ ওচৰৰ পৰা কান্দি কাটি তুমি হাইৰাণ হৈ আহিছিলা তুমি নিজকে সংযত কৰা ধৈৰ্য ধৰা এতিয়া তুমি কন্দাৰ বিপৰীতে এতিয়া তুমি হাঁহিব লাগিব তুমি হাঁহি মুখে তুমি ইন্দ্ৰৰ প্ৰস্তাৱ মানি লোৱা মানি লৈ কোৱা যে আপোনাৰ কথা মই ভাবি আছোঁ যে আপুনি যেতিয়া প্ৰস্তাৱটো দিলে মই বহুত ভাবি চিন্তি সিদ্ধান্ত ল'লোঁ যে আপোনাক মই স্বামী হিচাপে পালে মই আগৰ স্বামীজনক পোৱাৰ দৰে মই নিশ্চয় মই আনন্দিত হ'ম কিন্তু আপোনাৰ আৰু মোৰ এই সম্বন্ধটোতো জগতে স্বীকাৰ কৰিব লাগিব লুকাই চুৰ কৰি আমি দুজনৰ মাজত সম্বন্ধ গঢ়িলে কি লাভ হ'ব তোমাৰো যশ কীৰ্তি নাইকিয়া হ'ব আৰু মোৰটোতো এক কথাই নাই গতিকে যে মহা স্বয়ম্বৰৰ জৰিয়তে মহাবিবাহৰ জৰিয়তে মই তোমাক বৰমাল্য পিন্ধাম যেতিয়া তুমি বৰযাত্ৰী হৈ আহিবা তেতিয়া কিন্তু মোৰ এটা বাঞ্ছা তুমি পূৰণ কৰিব লাগিব সেই বাঞ্ছা অনুসৰি তুমি ব্ৰাহ্মণৰ কান্ধত তুমি উঠি তুমি আহিব লাগিব অৰ্থাৎ দোলাত উঠি তুমি দৰা সাজি আহিবা দোলাবাৰী হ'ব লাগিব ব্ৰাহ্মণ মোৰ কাৰণে এখন দোলা লৈ আহিবা তাতো সেই চাৰিজন ব্ৰাহ্মণে ভাৰ কৰি লৈ আহিব আৰু সেই দোলাতে মই উঠি নিশ্চয় তোমাৰ ভাৰ্যাক হিচাপে তোমাৰ গৃহলৈকে যাম এইটো চৰ্ত তুমি দিবা তাৰ পিছত কি হয় দেখা যাব ঠিক এনেদৰে এতিয়া বৃহস্পতি গুৰুৱে
এটা উপায় দিলে। এতিয়া চাওঁ, গৰুৰ কান্ধত উঠিবৰ কাৰণে বিচৰাজন কিমান মহাধৰ্মী হ'ব, কিন্তু যিজন মহাকামুক, মহাবিষয়ী, নিজৰ কামনাৰ বাসনাৰ কাৰণে তেওঁ যিকোনো কৰ্ম কৰিব পাৰে, যেতিয়াই তেতিয়াই সেই বিষয়জনক বিপথে পৰিচালিত কৰিব পাৰে। এয়াই জানো সংসাৰৰ নীতি নহয় জানো বাৰু? ইন্দ্ৰই বিষয় বিচাৰি আছে, বিষয় দিয়া হ'ব। সেই বিষয়ে যে বিষ হ'ব তেওঁ কিন্তু সময়তহে বুজি পাব। গতিকে এই মহাবুদ্ধিৰে আজি বৃহস্পতি গুৰুৱে আজি শচী দেৱীক এতিয়া ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। এতিয়া এয়াই হৈছে ভাগৱতৰ মহা ৰূপ, ৰস, গন্ধ, স্পৰ্শ। কিমান সুন্দৰভাৱে কাহিনী আগুৱাই গৈ আছে চাওক। আহি এতিয়া এই যে মৰ্ত্যৰ এজন ৰজা, আজি সেই মৰ্ত্যৰ মনুষ্য লোকৰ ৰজাজনৰ কি দুৰ্গতি হ'বলৈ গৈ আছে। গতিকে ইয়াৰ জৰিয়তে বহু কথা আমাৰ আলোচনা কৰাৰ পৰিৱেশ আছে। যদি ঈশ্বৰে কৃপা কৰে পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আপোনাসৱে আশীৰ্বাদ কৰক, ভগৱন্তেও আমাক কৃপা কৰক। নিশ্চয় আমি সময় সাপেক্ষে কিছু কথা আলোচনা কৰাৰ পৰিৱেশ পাম। আজি বহু সময় ধৰি আপোনাসৱৰ মাজত এই মহাভাগৱতৰ মহা আলোচনা কৰিবলৈ যাওঁতে জানিতে অজানিতে আমাৰ অনেক দুখ ত্ৰুটি হৈ গৈছে। সৰ্ব দুখ ত্ৰুটি আপোনালোকে মৰিখন কৰিব বুলি আশা কৰি আমি মহাভাগৱতৰ মহা সামৰণি আজিলৈকে